নমস্কাৰ হাই হেল্ল' মই বিক্ৰম আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' আগবঢ়াইছোঁ যিটো ভিডিঅ'ত কথা পাতিম মেথছৰ অন্য এটা বিষয়বস্তু সেয়া হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্চন মেথছৰ এটা ইজিএষ্ট বিষয় হয় আৰু আজি তাৰ লগত জড়িত হৈ থকা সকলোবোৰ কুৱেশ্যন আমি সলভ কৰিম আপোনালোকে কুৱেশ্যন দেখি ভয় নাখাব মই আছোঁ মই আপোনালোকক সহায় কৰি যাম আপোনালোকেও চেষ্টা কৰি যাব আৰু এনেদৰে আমি মেথছৰ সকলোবোৰ বিষয়বস্তু আমি সলভ কৰিম আৰু পৰীক্ষাটো আমি ইয়াৰ লগত জড়িত হৈ থকা সকলোবোৰ কুৱেশ্যনৰ আনচাৰ উলিয়াম তেনেহ'লে বলক আমাৰ প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ লগতে এনেদৰে মেথছৰ প্ৰিপেৰেশ্যন চলাই যাব বা এক্সামৰ প্ৰিপেৰেশ্যন চলাই যাব আৰু আমি সকলোবোৰ একেলগতে যাতে গভৰ্ণমেণ্ট এক্সাম এটা ক্ৰেক কৰোঁ তেনেহ'লে বলক আজি আমাৰ প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যনত কি দিছে দ্য ৰেচিঅ' অফ এজেছ অফ এ এণ্ড বি at present is 3:1. 4 year earlier the ratio was 4:1. The present age is কি কৈছে দুজন মানুহ আছিলে এ আৰু বি সিহঁতৰ বৰ্তমান বয়স দিয়া আছিলে 3:1 4 বছৰ আগত আৰ্লিয়াৰ কৈছে দ্য ৰেচিঅ' ৱাজ সিহঁতৰ ৰেচিঅ'টো আছিল 4:1 দ্য প্ৰেজেণ্ট এজ বৰ্তমান বয়স হয় কিমান সেইটো উলিয়াবলৈ এইটো এজ ৰিলেটেড প্ৰব্লেমো পৰে বা এইটো যিহেতু ৰেচিঅ' দিয়া আছে আমাক ৰেচিঅ' আপোনালোকে জানে ৰেচিঅ' কেনেকুৱা হয় ৰেচিঅ'বিলাক এনেকুৱা ধৰণৰ দুজন ব্যক্তি দিয়া আছিলে সেয়া হৈছে এ আৰু বি হয়নে সিহঁতৰ প্ৰেজেণ্ট অৰ্থাৎ বৰ্তমানৰ ৰেচিঅ'টো দিয়া আছে 3:1 কিমান দিয়া আছে 3:1 এতিয়া 4 বছৰ আৰ্লিয়াৰ অৰ্থাৎ 4 বছৰ আগতে আছিলে কৈছে 4 বছৰ আগত অৰ্থাৎ 4 এটা আছিলে 4 বছৰ আগত সিহঁতৰ ৰেচিঅ' এটা আছিলে ৰেচিঅ' এ বি সিহঁতৰ ৰেচিঅ'টো কিমান আছিলে 4:1 এনেধৰণৰ ৰেচিঅ' এতিয়া চাওক দুটা ৰেচিঅ' যেতিয়া পাম সেই ৰেচিঅ'টো আমি কেতিয়াও বিয়োগ বা যোগ সেনেকৈ কৰিব নোৱাৰোঁ আমি সদায় ৰেচিঅ'ৰ লগত সদায় কটাকটি কৰিব পাৰিম বা ওপৰটোৰ লগত কাটিলে তলৰটোৰ লগত কাটিলে তেতিয়া আমি কাটাকাটি কৰিব পাৰিম নহ'লে বা আমাৰ পূৰণ হৰণ কৰিব পাৰিম অৰ্থাৎ পূৰণ কৰিব পাৰিম এতিয়া চাওক মোৰ ট্ৰিকটো কেনেদৰে এপ্লাই কৰে এই কুৱেশ্যনটো আমি আগতেও এনেধৰণৰ কুৱেশ্যন চল্ভ কৰিছোঁ গতিকে মোৰ ট্ৰিকটো এপ্লাই কৰি চাব পাৰে ইয়াত চাওক দুটা ৰেচিঅ'ৰ ডিফাৰেঞ্চটো কিমান আছে এইটো 3:1 তাৰ ডিফাৰেঞ্চটো কিমান আছে 2 3:1 মানে মাজত 1 পৰা 3 লে কিমান আছে 2 আৰু 1 পৰা 4 লে অৰ্থাৎ এই ৰেচিঅ'টোৰ মাজৰ যোনটো গেপ আছে অৰ্থাৎ সিহঁতৰ কিমান ৰেচিঅ'টো হৈ আছে গেপটো হৈ আছে 3 হয়নে 1:4 তাৰ মাজত গেপটো হৈছে 3 আৰু 1:3 গেপটো হৈছে 2 এতিয়া যিহেতু আমাৰ এই ৰেচিঅ' দুটা সমান হৈ থকা নাই মানে সিহঁতৰ গেপটো সমান হৈ থকা নাই গতিকে সমান কৰিবলৈ হ'লে 2টো আমি ইয়াৰ লগত পূৰণ কৰিম আৰু 3টো আমি কাৰ লগত পূৰণ কৰিম ইয়াৰ লগত যেতিয়া আমি 3টো ইয়াৰ লগত পূৰণ কৰোঁ কি হ'বগৈ চাওক 3টো ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব 9 3 হয়নে 3 3 গুণ 9 আৰু 3 গুণ 3 আৰু 2টো এফালে যদি পূৰণ কৰিব হ'ব 4 গুণ 8 ইফালে হৈ যাব 2 এতিয়া চাওক নতুন এটা ৰেচিঅ' পালোঁ এইটো হৈছে 8:2 আৰু আনটো হৈছে 9:3 এতিয়া চাওক যেতিয়া দুইটা ৰেচিঅ' আমাৰ সিহঁতৰ ডিফাৰেঞ্চটো ইয়াত 9:3 6 আৰু 8:2 ইয়াৰ ডিফাৰেঞ্চটো কিমান আছে 6 এতিয়া সিহঁতৰ ৰেচিঅ'টো ছেম হৈ গ'ল অৰ্থাৎ ডিফাৰেঞ্চটো ছেম হৈ গ'ল এতিয়া আমাৰ ট্ৰিকটো এপ্লাই কৰিব পাৰি আমাৰ ট্ৰিকটো যেতিয়া এতিয়া এপ্লাই কৰিম তেতিয়া চাওক কি হ'ব এতিয়া চাওক 8ৰ পৰা ইয়ালৈকে কিমানলৈকে বাঢ়িলে 9 আৰু 2 আছিলে 2ৰ পৰা কিমানলৈকে বাঢ়িলে 3 ইয়াত যিহেতু আমাক কোৱা আছিলে চাওক 4 বছৰ আগত অৰ্থাৎ 4 বছৰ আগত ৰেচিঅ'টো কিমান হ'লগৈ 8 আৰু 4 বছৰ পাছত ৰেচিঅ'টো কিমান হৈছিলেগৈ 9 ঠিক তেনেদৰে এইটো কিহৰ হৈছিলে অনলি এ এতিয়া বি কাৰণে চাওক 4 বছৰ আগত আছিলে তাৰ 2 আৰু 4 বছৰ পাছত যোনটো এইটো হ'লগৈ সেইটো হৈ গ'ল 3 হয়নে তেনেহ'লে 2ৰ পৰা 3 বাঢ়িছিলে কিমান বাঢ়িলে 1 বাঢ়িলে আৰু 8ৰ পৰা 9 বাঢ়িছিলে কিমান বাঢ়িলে 1 বাঢ়িলে সেই 1 বাঢ়োতে কেইবছৰ লাগিলে 4 বছৰ লাগিলে মানে 1 বাঢ়িবলৈ তাক কিমান বছৰ লাগে 4 বছৰ তেনেহ'লে এৰ ওচৰত বৰ্তমান কিমান আছিলে এৰ ওচৰত যোনটো বৰ্তমান আছে 9 আছেই এইটো 9টো আছেই তেনেহ'লে ইয়াৰ ওচৰত যদি 9টা সেনেধৰণৰ বস্তু আছেই আৰু 1 হ'বলৈ হ'লে তাৰ কেনেকুৱা কিমান লাগে 4 বছৰ লাগে এতিয়া 9টা সেনেধৰণৰ বস্তু আছেই তো 9 ইউনিট ইকুৱেল টু কিমান হ'ব 9 × 4 অৰ্থাৎ 36 আমাৰ এই কুৱেশ্যনটোৰ আনচাৰ কোন হ'ব এইটো অপশ্যন 3 ৰিকেপ কৰি দিছোঁ ভালকৈ বুজাই দিছোঁ ভালদৰে চাওক এ আৰু বি আছিলে এইটো এ এইটো বি এ আৰু বিৰ
সিহঁতৰ বৰ্তমান বয়স কিমান আছিলে 3:1 3:1 4 বছৰ আগত এইটো 4 বছৰ আগত A আৰু B ৰ সিহঁতৰ ৰেচিঅ'টো কিমান আছিলে 4:1 এতিয়া চাওক সিহঁতৰ গেপটো কিমান আছে সেইটো চাম এইটো 2 আছে ইয়াত কিমান আছে 3 আছে এতিয়া যিহেতু সেম নাই তেনেহ'লে 2টো ইয়াৰ লগত পূৰণ কৰিম 3টো ইয়াৰ লগত পূৰণ কৰিম এতিয়া 2টো যদি ইয়াৰ লগত পূৰণ কৰোঁ কিমান হ'ব 8 আৰু 2 এফালে 3টো এফালে যদি পূৰণ কৰোঁ 9:3 এতিয়া হৈ গ'ল আমাৰ এতিয়া চাওক 8 আৰু 9 মাজৰ গেপটো কিমান আছে 1 আৰু সেই 1 ইউনিটটো বাঢ়িবলৈ তাক কিমান বছৰ লাগিলে 4 বছৰ আৰু তেনেহ'লে আমাক A উলিয়াব দিছে A অলৰেডি কিমান আছে 9 ইউনিট আছে আৰু 1 ইউনিট হৈছে 4 তেনেহ'লে 9 ইউনিট কিমান হ'ব 9 × 4 অৰ্থাৎ 36 এইটো আনসাৰ এইটো কোৱেশ্যনটো এইটো আনসাৰ নেক্সটটো যাওঁ আমি 2 নম্বৰ কুৱেশ্যনটো চাওক দ্য ৰেচিঅ' অফ মন্থলি ইনকমছ অফ A and B ইজ 6:5 দুজন ব্যক্তি আছিলে A:B এক্সপেণ্ডিচাৰ সিহঁতৰ ইনকমটো কিমান হৈছে 6:5 মানে 6:5 এতিয়া সিহঁতে খৰচো কৰি দিয়ে মন্থলি খৰচ কৰে কিমান 4:3 অ'কে এইটো হৈছে টোটেল আৰ্নিংটো খৰচ কৰিছে কিমান A আৰু B আছিলে A খৰচ কৰিছে 4 B খৰচ কৰিছে 3 তেনেহ'লে এইটোৰ পৰা এইটো আৰু এইটোৰ পৰা এইটো মাইনাছ কৰিছোন 6ৰ পৰা 4 কিমান 2 আৰু 5ৰ পৰা 3 কিমান 5ৰ পৰা 3 কিমান 2 অৰ্থাৎ হেতি 2 ইউনিট সেভ কৰিছে অৰ্থাৎ আকৌ এবাৰ চাওক A ৰ মন্থলি ইনকম 6 B ৰ মন্থলি ইনকম 5 এতিয়া আমাৰ এইটো ৰেচিঅ'টোহে দিছে 6:5 ঠিক তেনেদৰে খৰচ কৰে কিমান A খৰচ কৰে 4 B খৰচ কৰে 3 আৰু এইটো এটা ৰেচিঅ'টো কিমান হৈ গ'ল 4:3 যোনটো আমাক এক্সেল দিয়া আছিলে এইটো আৰু এইটো এতিয়া চাওক A আছিলে 6 খৰচ কৰিছে 4 তেনে থাকিলে কিমান 2 আৰু B আছিলে 5 খৰচ কৰিছে 3 থাকিলে কিমান 2 ঠিক আছে এতিয়া ইফ প্ৰত্যেকজনে কিমান টকা সেভ কৰে কৈছে 400 টকা খৰচ কৰে প্ৰত্যেকজনে কিমান টকা সেভ কৰে কৈছে 400 টকা সেভ কৰে এতিয়া 2 ইউনিট হৈছে তেনেহ'লে 400 হয় নাই কাৰণ কেলে এই বস্তুটো থাকি গ'ল 6 টকা ইনকম কৰিছিলে 4 টকা গুচি গ'ল তেনেহ'লে 2 টকা সেভ কৰিছে সেই 2 টকাৰ ভেলুটো ইয়াত দিয়া আছে কিমান হৈছে 4 হৈছে মানে 400 হৈছে তেনেহ'লে 1 কিমান হ'ব 1 ইউনিট হৈ গ'লটো 200 মানে এজনে সেইটোৰ এটা ইউনিট হৈছে কিমান 200 অৰ্থাৎ A ৰ কিমান আছে 6 B ৰ কিমান আছে 5 ঠিক আছে তো A ৰ ওচৰত কিমান থাকিব A ৰ ওচৰত যেহেতু 6 আছে তেনেহ'লে A ৰ ওচৰত 1200 টকা সি যিটো ইনকম কৰে তাৰপিছত B ৰ কিমান আছিলে 5 ইউনিট অৰ্থাৎ সি কিমান ইনকম কৰিব 5 দুগুণ 1000 এতিয়া A আৰু B ৰ টোটেল কিমান হ'ব 12 যোগ 1000 কিমান হ'ব 2200 এইটো বুজি পালেনে নেক্সটটো যাওঁ আমি if a sum of money is divided among A, B, C, D in the proportion of 7:6:3:5 if B gets 270 more than C যদি B এ 270 বেছি পায় কাৰতকৈ চিটকৈ বেছি পায় তেনেহ'লে শ্বেয়াৰ অফ D ৰ শ্বেয়াৰ কিমান হয় সেইটো উলিয়াব দিছে চক A B C D 4জন মানুহ আছিলে A B C D 4জনক সমানে ভাগ কৰা নাই কিবা এটা টকা মানে ভাগ কৰিছে যোনটো A পাইছে 7 ইউনিট B পাইছে 6 ইউনিট C পাইছে 3 ইউনিট D পাইছে 5 ইউনিট হয়নে D পাইছে 5 ইউনিট এতিয়া B চিটকৈ 270 বেছি পাইছে কৈছে কিমান বেছি পাইছে 270 আৰু ইউনিট কিমান হয় ডিফাৰেন্সটো কিমান আছে ইয়াত যেহেতু 3 আছিলে ইয়াত যেহেতু 6 আছে ইয়াৰ পৰা ইয়ালে ডিফাৰেন্সটো কিমান 3 তেনেহ'লে 3 ইউনিটৰ ভ্যালু হৈছে 270 1 ইউনিট কিমান হ'ব 1 ইউনিট হ'ব তিনিটা বস্তুৰ দাম যদি 270 হৈছে একটা বস্তুৰ দাম কিমান হ'ব 90
হয় নাই? 90। এতিয়া সেনেকুৱা ডিৰ ওচৰতকৈ কিমান ভাগ পৰিছিলে? 5টা। তেনেহ'লে 5টা ইউনিটৰ ভেলু কিমান হ'ব? 9 5 গুণ 45 অৰ্থাৎ 450। তেনেহ'লে ডি শ্বেয়াৰ কিমান হ'ব? সেইটো 450। আমি নেক্সটটো যাওঁ। 4 নম্বৰ কুৱেশ্যনটো চাওক। 4 নম্বৰ কুৱেশ্যনটো কি দিছে? ডিভাইড RS মানে 7500 এমং ABC তিনিজন মানুহক ভগাই দিব লাগে কিমান টকা? 7500 টকা। চাৰ্জ ডেট এনেকুৱাকৈ ভগাব লাগে যে A শ্বেয়াৰ টু B শ্বেয়াৰ ইন দ্য ৰেচিঅ' অফ 5:2। কিমান কৈছে? A টু B শ্বেয়াৰতকৈ সিহঁতৰ A আৰু B ৰেচিঅ'টো কিমান হ'ব লাগে? 5:2। ঠিক আছে। আকৌ B শ্বেয়াৰ টু C শ্বেয়াৰতকৈ এবাৰ কিমান হ'ব লাগে কৈছে? 7:13। এইটো ৰেচিঅ'ত থাকিব লাগিব কৈছে। এতিয়া চাওক তিনিটা ৰেচিঅ' দিয়া আছে, কিন্তু A আৰু B ৰ লগত আছে আৰু B আৰু C লগত আছে। A আৰু B ৰ লগত কিমান আছে? 5:2 আৰু B আৰু C ৰ লগত কিমান আছে? 7:13। এতিয়া A লগত 5 আছে, B লগত 2 আছে, আকৌ B লগত 7 আছে, C লগত 13 আছে। এনেকৈ থাকিলে আমি গোটেই তিনিটা একেলগতে লিখিব নোৱাৰিম। এতিয়া মোক যদি সোধে A কিমান, B কিমান, C কিমান, এইটো যদি এনেকৈ যদি সোধে এনেকৈ আমি নোৱাৰিম, তো একেলগতে লিখিব নোৱাৰিম। তো তেনেহ'লে আমি সমান সমান কৰিবলৈ হ'লে এই 7টো ইহঁতৰ লগত পূৰণ কৰিব লাগিব, তাৰপিছত এই দুইটো ইহঁতৰ লগত পূৰণ কৰিব লাগিব। এতিয়া 7টো ওপৰটোৰ লগত পূৰণ কৰিলে কিমান হ'ব? এইটো হৈ যাব 35, এইটো হৈ যাব 14। ঠিক আছে। আৰু এই দুইটো যদি আমি ইয়াৰ লগত পূৰণ কৰি দিওঁ, এইটো কিমান হৈ যাব? এইটো হৈ যাব 14, এইটো হৈ যাব 14, ভগৱান 14, এইটো হৈ যাব কিমান? 26। এতিয়া আমি একেলগত লিখিব পাৰিম। A জেগাত কিমান পালোঁ আমি? 35, B জেগাত কিমান পালোঁ? 14 অৰ্থাৎ 14, আৰু C জেগাত কিমান পালোঁ আমি? 26। এতিয়া 7500টো এনেকুৱাকৈ ভগাব লাগে যাতে ইমানখিনিকে ভাগত পৰে। তেনেহ'লে মুঠ কিমান আছে? 35 + 14, 49, 49 + 26, 49 + 26, 75। তেনেহ'লে 7500টো 75 ভাগ কৰিব লাগিব। 7500টো 75 ভাগ কৰিবলৈ হ'লে এজনে কিমান বা এভাগত কিমানকৈ পৰিব? এভাগে 100কৈ পৰিব। তেতিয়াহে আমাক এই দুটা পূৰণ কৰিলে কিমান হ'ব? 7500 হ'বগৈ, হয়নে? তেনেহ'লে এক ভাগত কিমান পৰিব? 100কৈ পৰিব। এতিয়া B শ্বেয়াৰ কিমান কৈছে? B শ্বেয়াৰ কিমান? B ওচৰত এনেকুৱা কিমান ভাগ আছে? 14 ভাগ আছে। তো 14ৰ লগত যদি 100টো এনেকৈ মিলাই দিওঁ, চাওক এভাগত 100কৈ পৰিছে, 14 ভাগত কিমান পৰিব? 1400। তেনেহ'লে এইটো আনচাৰ কিমান হ'ব? 4 নম্বৰটো। 4 নম্বৰ আনচাৰটো হ'ব A। 5 নম্বৰ কুৱেশ্যনটো চাওক। দ্য ৰেচিঅ' অফ দ্য এজ অফ এ ফাদাৰ টু ডেট অফ হিজ চন ইজ 5:2। এজন পিতৃ আৰু এজন পুত্ৰৰ বয়স দিয়া আছে, মানে বয়সৰ ৰেচিঅ'টো দিয়া আছে। ফাদাৰৰ কিমান আছে আৰু চন। ফাদাৰৰ কিমান আছে? 5, চনৰ কিমান আছে? 2। আৰু ইফ দ্য প্ৰডাক্ট অফ দেয়াৰ এজেছ, সিহঁতৰ প্ৰডাক্টটো দিছে, অৰ্থাৎ সিহঁতৰ বয়সটো পূৰণ কৰি দিলে কিমান পাইছে? 1000 পূৰণ। কিমান হৈছে? 1000। এতিয়া ফাদাৰৰ এতিয়া ৰেচিঅ' দুটা বস্তুৰ ৰেচিঅ' বোলে দিয়া আছে 2, 3। এতিয়া এইটো বস্তু আগতে কিমান আছিলে? আগতে আছিলে বোলে 6 আৰু 9। এতিয়া ইয়াৰ লগতো কিবা এটা পূৰণ হৈ আছিলে, যোনটো কাটাকাটি গৈহে 2:3 পাইছোঁ আমি, একদম মিনিমামটো পাইছোঁ, যোনটো এনেকৈ 5:2 পাইছোঁ। এতিয়া ফাদাৰৰ বয়স যিহেতু 5 নহয় বা পুতেকৰ বয়সটো 2 নহয়, তো ইয়াৰ লগত বোলে 5ৰ লগত বোলে 2 এটা পূৰণ হৈ আছিলে, ফাদাৰৰ বয়স 10, পুতেকৰ বয়স তেতিয়া কিমান হ'ব? 2 এটা পূৰণ হৈ দিলে 4, সেনেকৈ। তো এতিয়া বোলে মই 5 এটা পূৰণ কৰিলোঁ, ইয়াৰ লগত বোলে মই 5 এটা পূৰণ কৰিলোঁ, তেতিয়া 5 এটা পূৰণ কৰিলে ফাদাৰৰ বয়স কিমান হ'ব? 25, পুতেকৰ বয়স কিমান হ'ব? 10। এনেকৈ হ'ব। সেই বস্তুটো এতিয়া সিহঁতৰ ওপৰতো যোনটো আৰু তলতো যোনটো, সেই চেমটো কাটা গৈহে এই সৰু নাম্বাৰটো পাইছে, 5:2 পাইছে। এতিয়া 2:3 যেনেকৈ আছিলে, ইয়াৰ লগত যদি মই 3 এটা পূৰণ কৰোঁ, তেতিয়া 6 হ'ব, আৰু তলৰ লগত 3 এটা যদি পূৰণ কৰোঁ, সেইটো তেনেহ'লে কিমান হ'ব? 9 হ'ব। এতিয়া এইটো বস্তু যিহেতু চেম আছে, চেম কাটা গৈহে এই সৰু নাম্বাৰটো পাইছিলে। একচুৱেলি আগতে এনেকৈ ধৰণৰ আছিলে চাগে। তো সেইটো বস্তু। এতিয়া ইয়াত যিহেতু ফাদাৰ আৰু চনৰ ৰেচিঅ'টো দিয়া আছিলে 5:2, হয়নে? 5:2 দিয়া আছিলে, কিন্তু ফাদাৰৰ বয়স 5 নহয় বা চনৰ বয়স 2 নহয়। তো তেনেহ'লে সিহঁতৰ কিবা কিবি এটা কাটা কাটি গৈছিলে, এইটো 5, এইটো 2 আছিলে।
ৰেচিঅ'টো মই আগতে কৈছোঁ এনেকৈ যে এটা ওপৰত আৰু তলত লিখিব পাৰি এতিয়া কি কাটা কাটি গৈছিলে নাজানো এতিয়া ধৰি লওক এইটো এক্স আছিলে চেম নহ'ব লাগিব ইয়াতো এক্স হ'ব লাগিব চেম হ'ল এতিয়া সিহঁতৰ দুটা যদি এই দুটাক যদি পূৰণ কৰি দিওঁ কিমান হ'ব বুলি কৈছে ইয়াত আমাৰ একৰ্ডিং টু কুৱেশ্যন 1000 তেনেহ'লে ইয়াত চাওক 5x ইনটু 2x আৰু এইটো 2x ইকুৱেল টু কিমান হৈছে 1000 তেনেহ'লে এইটো চাওক এইটো 5 আৰু 2 5 দুগুণ পূৰণ কৰিলে কিমান হ'ব 10 10x স্কোৱাৰ ইকুৱেল টু কিমান হৈছে 1000 তেনেহ'লে 10টোৱে যদি এইফালে কাটি দিওঁ শূন্য এটা গুচি গ'ল x স্কোৱাৰ মানে কিমান x স্কোৱাৰ মই কিমান পাইছোঁ 100 তেনেহ'লে x মান কিমান x মান হৈছে 10 x ৰ মান 10 তেনেহ'লে ফাদাৰৰ বয়স উলিয়াব দিছে ফাদাৰৰ কিমান আছিলে 5 তেনেহ'লে 5ৰ লগত যদি মই এতিয়া 10টো পূৰণ কৰোঁ কিমান হ'ব 50 এতিয়া ফাদাৰৰ বৰ্তমান বয়স হৈছে কিমান 50 তেনেহ'লে আফটাৰ 10 year 10 বছৰ পাছত কিমান হ'ব তেনেহ'লে এতিয়া যদি 50 আছিলে 10 বছৰ পাছত কিমান হ'ব তাৰ 60 আমাৰ এইটো আনচাৰ কোনটো হ'ব বিটো এইটো নেক্সট কুৱেশ্যনটো চাওক দ্য ৰেচিঅ' অফ দ্য লেন্থ অফ এ স্কুল গ্ৰাউণ্ড টু ইটছ উইথ ইজ 5:2 অৰ্থাৎ লেন্থ আৰু ৱাইড নে উইথ কয় লেন্থ আৰু ৱাইড তাৰ ৰেচিঅ'টো কিমান দিছে 5:2 ঠিক আছে 5:2 এতিয়া ৱাইডটো কিমান দিছে 40 তেনেহ'লে লেন্থটো কিমান সেইটো উলিয়াব লাগে এতিয়া চাওক 2 আছিলে 2 মানটো কিমান হৈছে বুলি কৈছে 40 তেনেহ'লে 2 মানটো যদি 40 হৈছে হা একৰ মান কিমান হ'ব একৰ মান 20 তেনেহ'লে আমাক ইয়াত কিমান আছিলে এইটো যিহেতু 5 আছিলে তো 5 মান কিমান হ'ব 100 তেনেহ'লে তাৰ লেন্থ কিমান হয় আমাৰ 100 সেইটো একেবাৰে ইজি আছিলে নেক্সটটো যাওঁ আমি নেক্সটটো চাওক ইন এ স্কুল দ্য ৰেচিঅ' অফ বয়জ টু গাৰ্ল বয়জ টু গাৰ্লছৰ ৰেচিঅ' আছিলে বয়জ এইফালে গাৰ্লছ সিহঁতৰ ৰেচিঅ'টো আছিলে ৰেচিঅ'টো কিমান আছিলে 4:3 ঠিক আছে এণ্ড দ্য ৰেচিঅ' অফ গাৰ্লছ টু টিচাৰ আকৌ এইফালে গাৰ্লছ টু টিচাৰ কিমান আছিলে 8:1 অ'কে এতিয়া দ্য ৰেচিঅ' অফ ষ্টুডেণ্ট টু টিচাৰ অৰ্থাৎ বয়জ প্লাছ গাৰ্লছ ষ্টুডেণ্ট কি হ'ব মানে ল'ৰা আৰু ছোৱালী দুইখিনি মিক্স হৈয়ে হ'ব আৰু এইফালে টিচাৰ আছিলে সিহঁতৰ হ'ব লাগিব কৈছে এতিয়া চব গাৰ্লছৰ এইফালে গাৰ্লছ আছে তেনেহ'লে ছেম মিলাব পাৰিব কিন্তু ছেম হ'বলৈ হ'লে ইয়াত 3 আছে ইয়াত 8 আছে তেনেহ'লে আমি কি কৰিব লাগিব এইটোৱে সেইটো পূৰণ কৰি ল'ব লাগিব এইফালে 8 পূৰণ কৰিব লাগিব এইটো 3 ইয়াত পূৰণ কৰিব লাগিব 8 যদি এইফালে পূৰণ কৰোঁ কিমান হ'ব এইফালে 32 8 3 গুণ 24 নতুনকৈ পালোঁ এইটো পালোঁ আমি নতুনকৈ এইটো পালোঁ আকৌ এইফালে যদি মই 3টো ইয়াত যদি মই পূৰণ কৰি দিওঁ কিমান হ'ব 8 3 গুণ 24 3 গুণ 3 এতিয়া আমাৰ নতুন এটা ৰেচিঅ' পালোঁ সেইটো হৈ গ'ল 32:24 অৰ্থাৎ বয়জ আছিলে 32টা গাৰ্লছ আছিলে 24টা আৰু টিচাৰ আছিলে কেইটা 3টা অৰ্থাৎ বয়জ গাৰ্লছ টিচাৰ সিহঁতৰ ৰেচিঅ'টো গোটেইকেইটাৰ প্ৰপৰ্চনটো কিমান বয়জৰ কিমান পালোঁ 32 গাৰ্লছৰ কিমান পালোঁ 24 আৰু টিচাৰৰ কিমান পালোঁ 3টা এতিয়া চব মোক কি সুধিছে দ্য ৰেচিঅ' অফ ষ্টুডেণ্ট মানে কিমান হ'ব বয়জ প্লাছ গাৰ্লছ এই দুটা যদি যোগ কৰি দিওঁ কিমান হ'ব 3 গুণ 6 3 2 5 4 2 6 56:3 56:3 কোনটো আছে এইটো এই অপশ্যন আমি নেক্সটটো যাওঁ নেক্সট কুৱেশ্যনটো আকৌ এজ ৰিলেটেড প্ৰব্লেম হয় দ্য কাৰেণ্ট এজ অফ সোণালী এণ্ড মনালী আৰ ইন দ্য ৰেচিঅ' 5:3 অ'কে কাৰেণ্ট সোণালী সোণালী এণ্ড মনালী কৈছে সিহঁতৰ ৰেচিঅ'টো দিয়া আছে 5:3 এইটো 5 এইটো 3 ঠিক আছে 5 years from now বৰ্তমানৰ পাছত কিমান বছৰ পাছত 5 বছৰ পাছত অ'কে 5 বছৰ পাছত সোণালী আৰু মনালীৰ ৰেচিঅ'টো কিমান হ'ব কৈছে 10:7
10:7 5 বছৰ পাছত সোণালী আৰু এফালে কিমান আছে মনালী 10:7 হবে এতিয়া মনালীৰ কাৰেণ্ট এজ মনালীৰ বৰ্তমান বয়স কিমান হয় সেইটো উলিয়াব লাগে এনেকুৱা ধৰণৰ যেতিয়া ট্ৰিক দিয়া থাকে এনেকুৱা ধৰণৰ যেতিয়া প্ৰব্লেম দিয়া থাকে আমি কি কৰিম ৰেচিঅ' কেইটাৰ ডিফাৰেন্সটো চাম ইয়াত কিমান আছে 3 ইয়াত কিমান আছে 2 তেনেহলে আমাৰ ৰেচিঅ'টো কামত নাহিব আমাৰ ৰেচিঅ'টো কামত আহিবলৈ হলে কি কৰিম 3টো ইয়াৰ লগত পূৰণ কৰিম 2টো ক্ৰছ কে কৰিম 3টো ইয়াৰ লগত কৰিম 2টো ইয়াৰ লগত এতিয়া 3টো যদি ইয়াত পূৰণ কৰোঁ কিমান হ'ব 15 আৰু 9 আৰু 2টো এফালে যদি পূৰণ কৰোঁ 20 আৰু 2 14 এতিয়া চক ইয়াৰ ডিফাৰেন্সটো কিমান 6 ইয়াৰ ডিফাৰেন্সটো কিমান 6 ঠিক আছে মিলি আছে এতিয়া চক মোক কি কৰিছে 15 পৰা 20 বাঢ়িলে কিমান বছৰ লাগিলে 5 বছৰ ঠিক আছে 9 পৰা 14 বাঢ়িলে কিমান বাঢ়িলে 5 বাঢ়িলে অৰ্থাৎ 1 বাঢ়িবলৈ 5 বাঢ়িছে কিমান বছৰ 5 বছৰ তেনেহলে 1 বছৰত কিমান বাঢ়িব 1 বাঢ়িব এতিয়া চক এইটো মনালী সেকেন্ড জনী আছিলে মনালী বৰ্তমানটো পালো আমি নতুনকে 9 হয়নে তো ইয়াৰ 9টা আছে আৰু 1ত কিমান বাঢ়িছিলে 1 তেনেহলে 5 বছৰ পাছত তাৰ কিমান বয়স হৈ গৈ 14 এতিয়া তেনেহলে বৰ্তমান বয়স কিমান হয় 9 তেনেহলে এতিয়া কিমান বছৰ হয় 9 বছৰ সেইটো নেক্সট যাওঁ যেতিয়া চক এইটো আমাৰ ইয়াৰ 1 বাঢ়িছে এফালে বোলে 1 বাঢ়িছে তেতিয়া সেম হয় আৰু তেতিয়া যোনটো বস্তু প্ৰেজেন্ট থাকে সেইটোৱে আমাৰ এক্সুৱেল হয় ইয়াত বোলে এতিয়া ধৰি লওক 5 বছৰত এফালে চক 5 বাঢ়িছিলে এফালে 5 বছৰ লাগিছে তেনেহলে 1:1 আছে 1 ইউনিটৰ বাঢ়িবলৈ এফালে কিমান বাঢ়িছে কিমান বছৰ লাগিছে 5 বছৰ লাগিছে সৰি 5 ইউনিট বাঢ়িবলৈ 5 বছৰ লাগিছে তেনেহলে 1 ইউনিট বাঢ়িবলৈ কিমান বছৰ লাগিব 1 বছৰ তেনেহলে 9 ইউনিট আছে তাৰ তেনেহলে কিমান বছৰ হ'ব 9 বছৰ হেনেকুৱা বুজি পালে অলপ নেক্সটত যাওঁ এতিয়া 17 নম্বৰ কোৱেশ্চনটো আপোনালোকে কৰিব পাৰিব চাগে হলো আৰু মই কৈ দিছো দিয়ক 4 years ago 4 বছৰ আগতে the ratio of age to B's age was 11:14 4 বছৰ আগত অৰ্থাৎ A আৰু B দুজন মানুহ আছিলে 4 বছৰ আগতে সিহঁতৰ ৰেচিঅ আছিলে 11:14 4 বছৰ পাছত আকৌ 4 বছৰ পাছত আকৌ এটা 4 আহিলে এজ কিমান হৈ গ'ল 13:16 এতিয়া গোটেই জাৰ্নিটো চক ইয়াৰ পৰা ইয়ালৈকে 8 হ'ল এফালে 11 আৰু 14 আছিলে এফালে কিমান হ'ল 13 আৰু 16 ঠিক আছে এতিয়া এই মাজৰটো উলিয়াব লাগে মানে প্ৰেজেন্ট এজ অফ যেহেতু এফালে 4 আছিলে মাজৰটো কিমান হয় সেইটো উলিয়াব লাগে ইয়াৰ পৰা ইয়ালৈকে জাৰ্নিটো কিমান আছিলে 11 পৰা 13 গুচি গ'ল মাজত কিমান আছে 2 আৰু 14 পৰা 16 আছিলে মাজত কিমান আছিলে 2 তেনেহলে 2 ভ্যালু কিমান হৈছে 8 2 ভ্যালু কিমান হৈছে 8 তেনেহলে 1ৰ ভ্যালু কিমান হ'ব 4 1ৰ ভ্যালু কিমান হ'ব 4 এতিয়া চব 11 আছিলে ইয়াত 13 আছিলে মাজত কিমান হ'ব 12 আৰু এইফালে 14 আছিলে এইফালে 16 আছিলে মাজত কিমান হ'ব 15 তেনেহলে আমাক এতিয়া কাৰ এজ উলিয়াব দিছে এ এজ উলিয়াব দিছে এ কিমান আছে 12 পূৰণ 4 48 সেইটো 17 নেক্সটত যাওঁ 18 নম্বৰ কোৱেশ্চনটো চাওক টু নাম্বাৰছ আৰ ইন দ্য ৰেচিঅ 5:8 দুটা নাম্বাৰ আছিলে a is to b বুলি লৈছো সিহঁতৰ ৰেচিঅটো কিমান আছে 5:8 if their difference is 48 okay 5:8 ৰ ডিফাৰেন্সটো কিমান আছে 3 ইউনিটৰ ভ্যালু কিমান আছে 48 তেনেহলে 1 ইউনিটৰ ভ্যালু কিমান হ'ব 16 এতিয়া স্মলেষ্ট নাম্বাৰ 5 আৰু 8 ৰ ভিতৰত সৰুটো কোনটো 5টো তো তেনেহলে তাৰ এক্সুৱেল নাম্বাৰটো কিমান হ'ব কৈছে সেইটো 5 * 16 কিমান হ'ব 80 5 লং 80 এইটো 9 নম্বৰ কুৱেশ্চন চাইছো if a and b are in the ratio a b ৰেচিঅটো কিমান আছে 4:5 তেনেহলে কি কৈছে and the difference of their square okay এৰ স্কয়াৰ কৰিলে স্কয়াৰ যদি কৰিছো 25 5ৰ স্কয়াৰ কিমান 25 4 স্কয়াৰ কৰিলে কিমান 16 এতিয়া সিহঁতৰ ডিফাৰেন্সটো কিমান হ'ব 25ৰ পৰা 16 গুচি গলে 9 অৰ্থাৎ সিহঁতৰ ডিফাৰেন্সটো কিমান আছে 9 আৰু সেই 9 ৰ ভ্যালু their square is 81 দিছে 81 তেনেহলে 9 ইউনিটৰ ভ্যালু কিমান আছে 81 তেনেহলে 1 ইউনিটৰ ভ্যালু কিমান হ'ব 9 তেনেহলে what is the value of a ওচৰত কিমান আছিল 4 তো 4 * 9 *
4 তেনেহ'লে 9 7 36 কোনটো হ'ব এইটো চি নেক্সটটো যাওঁ আমি নেক্সটটো এইটো if the product of two positive numbers is 1575 and the ratio is 7:9 the greatest number or ঠিক আছে দুটা ৰেচিও আছিলে 7:9 তাৰপিছত ঠিক আছে সিহঁত দুটা কি কৰিলে সিহঁত দুটা প্ৰডাক্ট কৰিলে প্ৰডাক্ট কৰাৰ পিছত 1575 পৰিলে অ'কে তো 7x আৰু 9x সিহঁত দুটা যদি পূৰণ কৰোঁ কিমান হ'ব 1575 তেনেহ'লে 7 9 63 x স্কোৱাৰ ইকুৱেল টু 1575 6 কাটিলে কিমান 25 তেনেহ'লে x মান কিমান হ'ব x মান হ'ব 5 x মান হ'ব 5 এতিয়া গ্ৰেটেষ্ট নাম্বাৰ অৰ্থাৎ ডাঙৰটো কি আছে 9 আছে তো 9 5 গুণ 45 20 নম্বৰটো কিমান হ'ব সেইটো next question to solve is the square of the sum of two number দুটা নাম্বাৰ লৈছিলো x y sum of two number okay sum কৰিলো তাৰ আকৌ স্কয়াৰ কৰিছে okay if the square কৰিলো of the sum কৰিলো two numbers এই দুটা নাম্বাৰ is equal to 4 times of their product xy 4 times xy পূৰণ কৰিলো এই দুটা xy পূৰণ কৰিছো কিমান টাইম কৈছে 4 টাইম okay 4 টাইম দিলো then the ratio of these numbers ইহঁত দুটাৰ মানে x আৰু y ৰেচিও লাগে আমাক x ৰেচিও y এইটো লাগে x ৰেচিও y এইটো আমি এলজেব্ৰাইক ফৰ্মুলা লগাই কৰি চাওঁ x plus y স্কয়াৰ এফালে সৰি x স্কয়াৰ এইটো যদি আমি ফৰ্মুলাত ভাঙো 2xy plus y স্কয়াৰ এইটো মোদিয়ে যিহেতু আমাৰ এই ইকুৱেশ্যনটোৰ এনাৰ ফৰ্মুলাটো এবাৰ ভাষণ দিওঁতে কৈয়ে দিছিলে তো 4xy এতিয়া চক এফালে আছে x স্কয়াৰ plus 2xy plus y স্কয়াৰ এই 4xy টো এফালে যদি লৈ আনো x স্কয়াৰ plus 2xy minus 4xy plus y স্কয়াৰ equal to 0 হ'বনে এই বস্তুটো ইফালে লৈ আহিলো এইটো যোনটো এতিয়া চক x স্কয়াৰ 4x স্কয়াৰ পৰা 4xy পৰা 2xy গুচি গ'ল তেনেহ'লে কিমান থাকিব minus 2xy plus y স্কয়াৰ equal to 0 মানে প্লাছ এ মাইনাছ এতিয়া বিয়োগ কৰিব লাগিব 4 পৰা 2 বিয়োগ কৰিলে 2 আৰু এই 4 ডাঙৰ সংখ্যাটো আগত যদি মাইনাছ আছে তেনেহ'লে আমি ইয়াত কি বহাব লাগে মাইনাছ এতিয়া চক এইটো এটা ফৰ্মুলা আহি গ'ল x স্কয়াৰ minus 2xy plus y স্কয়াৰ এইটো কি ফৰ্মুলা হয় x minus y ব্ৰেকেট হোল স্কয়াৰ হয়নে হোল স্কয়াৰ এতিয়া x minus y হোল স্কয়াৰ ইকুৱেল টু আমাৰ কিমান ভ্যালু আছে 0 ঠিক আছে x minus y হোল স্কয়াৰ ইকুৱেল টু 0 তেনেহ'লে x minus y কিমান 0 x minus y যদি 0 হয় x equal to y minus y টো ইটো সাইডে গ'ল প্লাস y এতিয়া x equal to y যদি হৈছে x তলত কিমান আহিব y ইফালে কিমান থাকি যাব 1 যদি y টো এফালে লৈ আনো এতিয়া x by y কিমান পালো 1 তেনেহ'লে 1 মানে কি 1:1 তেনেহ'লে আমাৰ the ratio of these numbers is কিমান 1:1 আমি নেক্সট যাওঁ 22 কি দিছে two numbers are in the ratio 1:3 if their sum is 240 then their difference is কিমান হেৰু উলিয়াব দিছে এইটো ৰেচিওটো কিমান দিছে two number 1:3 their sum okay সিহঁতৰ দুটা যোগ কৰিলে 240 তেনেহ'লে তিনিকে কিমান 4 ভ্যালু 240 1 ৰ ভ্যালু কিমান 60 1 ৰ ভ্যালু 60 এতিয়া ডিফাৰেন্সটো দিছে ডিফাৰেন্সটো 3 ৰ পৰা 1 কিমান 2 এতিয়া সেই ডিফাৰেন্সটো 2 ভ্যালুটো 1 ৰ ভ্যালু 60 আছে 2 ভ্যালু কিমান হ'ব 120 কোৱেশ্চন সেইটো 23 নেক্সট টু যাওঁ next কি দিছে the ratio of two numbers 3:8 their difference is 115 the smallest number এইটো ইমান ইজি আৰু কি দিছে 3:8 এইটো ডাইৰেক্ট কৰিব পাৰি কেনেকৈ কৰিব পাৰি সব ডিফাৰেন্সটো কিমান আছে 3 আৰু 8 ত ডিফাৰেন্স অফ 5 ৰ ভ্যালু কিমান দিছে 115 হয়নে তেনেহ'লে 1 ৰ ভ্যালু কিমান হ'ব 1 ৰ ভ্যালু 5 × 10 3
1ৰ ভেলু 23 তেনেহ'লে স্মলেষ্ট নাম্বাৰ 3 আছিলে তো 3 ভেলু কিমান হ'ব 3 দুগুণ 6 3 দুগুণ 9 69 নেক্সটটো যাওঁ আকৌ একেটাই the ratio of two numbers 3:4 their LCM is 48 the sum of two numbers okay ratio to 3:4 দিছে মই LCM আৰু HCF ৰ কুৱেশ্যনটো আনিম অতি শীঘ্ৰে আনিম আৰু ইয়াৰ LCM আৰু HCF ৰ কুৱেশ্যন এটা বা দুটা হ'লেও দিবই আৰু সেইকেইটা অলপ ট্ৰিকি দি দিয়ে ট্ৰিকি যেতিয়া দিয়ে আপোনালোকে বা অলপ কৰিবলৈ কষ্ট হৈ যায় বা সময় বেছি লাগে তো ইয়াৰো সঠিক আছে বা সহজ পদ্ধতিটো আছে এতিয়া চাওক এইটো কি দিছে the ratio of two numbers is 3:4 দিছে 3:4 ইয়াৰ LCM মানে দুটা ৰেচিও দুটা নাম্বাৰ LCM তেতিয়াহে হ'ব যেতিয়া সিহঁতৰ দুইটা সংখ্যা পূৰণ হৈ থাকিব লাগিব আৰু সিহঁতৰ কমনটো ইগনোৰ কৰি মেলি দুইটা সংখ্যা পূৰণ হৈ থাকিব লাগিব এতিয়া চাওক ইহঁতৰ কমনটো কিমান হৈ আছে x হয় নাই এতিয়া চাওক 3:4 মানে কি ইয়াত 3 লগত যদি মই 2 পূৰণ কৰিছোঁ 4 লগত মই 2 পূৰণ কৰিছোঁ 6 আৰু 8 হৈছে এতিয়া 6 আৰু 8 হৈছে তো ইহঁতৰ এটা কমন হৈ আছে সেইটো কিমান হৈছে 2 এতিয়া সেই দুইটো কাটাকাটি গৈছে কাৰণেহে আমি এতিয়া নতুনকৈ এটা ৰেচিঅ' পাইছোঁ 3:4 যোনটো এইটো সৰুটো পাইছোঁ আগৰ সেই নাম্বাৰটোতো এনেকৈ পূৰণ হৈ আছিলে চাগে এতিয়া ইয়াত যিহেতু 3:4 আহিছে তো ইয়াত 4ও পূৰণ হৈ থাকিব পাৰে 5ও পূৰণ হৈ থাকিব লাগে দুইটাৰ লগত এতিয়া কি পূৰণ হৈছে তো আমি নাজানো সেইকাৰণে মই ধৰিছোঁ কি পূৰণ হৈ আছে x পূৰণ হৈছে তো 3 লগত x পূৰণ হৈছে 3x 4 লগত x পূৰণ হৈ আছিলে 4x x কাটা হৈ আছে আমাৰ এই ৰেচিঅ'টো পাইছোঁ 3:4 এতিয়া যেতিয়া আমাক LCM দিব তেতিয়া আমি কি কৰিম 3 যেহেতু আমাক এটাহে আমাৰ হেৰি কমনটো ধৰিব লাগে তো 3x ইনটু 4 ইকুৱেল কিমান হৈছে 48 তেনেহ'লে 4 গুণ 12 তো x মান এইফালে 4 কাটিলে ইয়াক 12 4 বাৰ 48 3 কাটিলে 4 তেনেহ'লে x মান কিমান 4 the sum of two number এতিয়া দুইটা যদি যোগ কৰি দিওঁ 4 3 কিমান এই দুটা যদি যোগ কৰি দিওঁ 4 3 7 7 4 7 লগত 4 ইনটু কৰিব লাগিব 4 3 7 7 4 গুণ 28 পূৰণ 7 28 এইটো নেক্সটটো যাওঁ এইটোৱে লাষ্ট চাগে what number should be subtracted from both the terms of 11:15 so make it 2:3 okay কিমান আমি মাইনাছ কৰিলে 2:3 পাম এইটো ইজি আছে কেনেকৈ ইজি আছে চাওক 11:15 আছে আমাৰ নতুন এটা ৰেচিঅ' পাইছোঁ বুলি কৈছে 2:3 এতিয়া ইয়াৰ পৰা কি মাইনাছ কৰিলে মানে 2:3 পাম এতিয়া আমি 2:3 যিহেতু আছিলে ইয়াৰ লগত মই একদম নিয়েৰেষ্ট টাৰ্মটো মই পূৰণ কৰি যাম 2 লগত মই কি পূৰণ কৰিলে একদম 11 ওচৰা-ওচৰি পাম 5 আৰু 3 লগত কি পূৰণ কৰিলে মই 11 ওচৰা-ওচৰি পাম মানে হেৰি 15 ওচৰা-ওচৰি পাম 5 কিন্তু এইটো ছেমেই হৈ গ'ল ছেম হৈ গ'লে নহ'ব ছেম হৈ গ'লে যিহেতু এইটো যদি ছেমেই হৈ যায় মই 2 আৰু এইটো ভেলু কেনেকৈ কৰিম তো নহ'ব তো ইয়াৰ কাৰণে মই আকৌ কি কৰিম বেলেগ সংখ্যা পূৰণ কৰিম তো 2 লগত মই কি পূৰণ কৰিম 4 নেক্সটটো দিম 4 4 গুণ 8 এইফালে কিমান হ'ব 4 3 গুণ 12 তো 2 লগত 8 মই 4 পূৰণ কৰিছোঁ 2 লগত 8 3 লগত 4 12 হৈছে এতিয়া 11 আৰু 15 আছিলে 8 আৰু 12 নিয়েৰেষ্টটো আছে এতিয়া 11ৰ পৰা যদি মই 3 এটা মাইনাছ কৰোঁ 8 পাম 15ৰ পৰা 15ৰ পৰা যদি মই 3 এটা মাইনাছ কৰোঁ 12 পামনে অ'কে তেনেহ'লে আমাৰ কি মাইনাছ কৰিব লাগিব 3 এটা তো আজিলৈ ইমানে ধন্যবাদ মোৰ ভিডিঅ'টো যদি ভাল পালে অলপ কষ্টও হৈছে লাইক এটা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ ইমানে ধন্যবাদ